নগৰ বেচামাৰীৰ নিৰ্বাচনী সভাত হেলিকপ্টাৰ লৈ মন্ত্ৰী পীযুষ হাজৰিকা। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ঢিঙৰ বেচামাৰীত আজি বিজেপিৰ এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়। আজিৰ বিশাল নিৰ্বাচনী সভাত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকি তেওঁৰ ভাষণত কয়, এইবাৰ বিশেষকৈ ঢিং, ৰূপহী, চামগুৰি আৰু লাহৰীঘাটত কংগ্ৰেছ নাথাকিব, কংগ্ৰেছ চাফা হৈ যাব। AIDF ইতিমধ্যে নাইকিয়া হৈ গৈছে, গতিকে আমি নিশ্চয়কৈ জিকিম। আমাৰ সুৰেশ বৰা বহু ভোটত জিকিব। প্ৰদ্যুৎ বৰদলৈ কোনো কামেই নকৰিলে, ইয়াতে কংগ্ৰেছে কামেই নকৰিলে, অকল শোষণ কৰিলে, অকল মানুহক ঠগিলে, অকল তুষ্টিকৰণ কৰিলে। তাৰ প্ৰতাৰণাৰ ফল কংগ্ৰেছে ভুগিব লাগিব আৰু বিজেপি দলে জয়লাভ কৰিব। টকটকিৰ পৰা জলালুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। বিশেষকৈ ঢিং, ৰূপহী, চামগুৰি আৰু লাহৰীঘাটত এইবাৰ কংগ্ৰেছ নাথাকিব, কংগ্ৰেছ চাফা হৈ যাব। AIDF ইতিমধ্যে নাইকিয়া হৈছে, গতিকে আমি নিশ্চয়কৈ জিকিম, ডেফিনেটলি জিকিম আৰু ভাল ভোটত আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া জিকিব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কামেই নকৰিলে, ইয়াতে কংগ্ৰেছে কামেই নকৰিলে, অকল শোষণ কৰিলে, অকল মানুহক ঠগালে, অকল তুষ্টিকৰণ কৰিলে, অকল বেয়া কাম কৰিলে। তাৰ প্ৰতাৰণাৰ ফল এইবাৰ কংগ্ৰেছে ভুগিব, AIDF ভুগিব আৰু বিজেপি দলে জয়লাভ কৰিব। যোৱাকালি ছাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি মিটিং আছিল তাতো ছাৰ অগণন ৰাইজ ওলাই আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ৰাতিপুৱাই মোক কৈছিলে যে ঢিঙত অগণন ৰাইজ ওলাই আহিছে, গতিকে ডেফিনেটলি আমি জয়লাভ কৰিম। সকলোকে ধন্যবাদ। সঁচাকৈ আজি আমি বেচামাৰী অঞ্চলবাসী আমি গৌৰৱান্বিত। অসমৰ মাননীয় জনপ্ৰিয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহি আমাৰ বেচামাৰী অঞ্চলত মিটিং কৰাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। সঁচাকৈ মানুহ স্বতঃস্ফূৰ্তভাৱে আমাৰ মাইনৰিটি মানুহ ওলাই আহিছে। আমি জীৱনত ভবা নাছিলোঁ যে ইমান মানুহ ওলাই আহিব। বিজেপিৰ প্ৰতি যে মানুহ ইমান আকৃষ্ট হৈছে, মামাৰ প্ৰতি যে মানুহ ইমান আকৃষ্ট হৈছে আৰু নৰেন্দ্ৰ মোদী চাহাবৰ প্ৰতি মানুহ আকৃষ্ট হৈ এইবাৰ আমি ঢিং সমষ্টিৰ ৰাইজে 1 লাখ ভোট দিম। 1 লাখতকৈ এটা ভোট কম নিদিওঁ। আমি সুৰেশ বৰাক ঢিং সমষ্টিৰ পৰা 1 লাখ ভোট দি আমি জয়যুক্ত কৰিম। আৰু পীযুষ হাজৰিকা ডাঙৰীয়া ইমান ধুনীয়াকৈ মিটিং কৰি যোৱাৰ কাৰণে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। মাইনৰিটি মানুহক মই পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।